নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো কালি আসলতে সন্ধিয়াৰ ভাগত যি ঘটনা সংঘটিত হল ভাৰ্গৱ বৰবৰা অৰ্থাৎ হেগৰাকী আৰক্ষী বিষয়া পানবজাৰ থানাৰ বিতৰ্কিত ওসি আৰু তেওঁৰ সেই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বিশেষকৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু এই বিষয়টো চৰ্চা লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীৰ এটা মন্তব্য এতিয়া আসলতে যথেষ্ট প্ৰচাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী আসলতে নাকি লগাবলৈ অপৰাধীৰ ক্ষেত্ৰত নাকি লগোৱাৰ ক্ষেত্ৰত কি মন্তব্য কৰিছিল কি ক্ষেত্ৰত আৰক্ষী আসলতে যিসকল খাকি পোছাকধাৰী তেওঁলোকক কেনে ধৰণৰ ব্যৱস্থা লবলৈ কৈছিল সেই সন্দৰ্ভটো আসলতে কিছু মন্তব্য এতিয়া পোহৰলৈ আহিছিল কি কৰিবলৈ কৈছিল কিন্তু বৰ্তমান কি কৰি আছে ইয়াক লৈ কিছু মন্তব্য এই মুহূৰ্তত পোহৰলৈ আহিছে সেই সন্দৰ্ভত আমি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ পাছতে এতিয়া চৰ্চাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ সাধাৰণ লোকৰ ওপৰত লাঠি নুঠাবলৈ বাৰম্বাৰ কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ অতীত হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে দিছিল নিৰ্দেশ আৰু অপৰাধীৰ বিৰুদ্ধেহে ব্যৱহাৰ হ'ব লাগে আৰক্ষীৰ লাঠি আৰু বন্দুক কেতিয়াও দুখীয়া দৰিদ্ৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নালাগে লাঠি মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্য আছিল এতিয়া এই সমগ্ৰ যি ঘটনা ইতিমধ্যে সংঘটিত হ'ল সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা ল'ব দক্ষ পুলিচ হ'বলৈ গৈ সাধাৰণ লোকক বেয়া ব্যৱহাৰ কৰিব নালাগে মই সকলো কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া হ'লে মোৰ মনে যথেষ্ট কষ্ট পায় বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল কোনো এজন ওসিয়ে বেয়া ব্যৱহাৰ কৰিলে মোৰ গাত লাগে কিন্তু ভাৰ্গৱ বৰবৰাৰ যি আচৰণ সেই আচৰণৰ বাৰু ক্ষেত্ৰত কিবা দয়া কৰা হ'ব নেকি আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ পাছতেই চৰ্চাত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই ভাষণ সাধাৰণ লোকৰ ওপৰত লাঠি নুঠাবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বাৰম্বাৰ কৈ আহিছিল আৰু ওসিৰ আসলতে যেনে ধৰণৰ আচৰণ এবাৰ পোহৰলৈ আহিছে নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ অতীত হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিছিল কিন্তু তাৰ বিপৰীতে দৃশ্য কিছু অন্য দেখিবলৈ পোৱা গৈছে অপৰাধীৰ বিৰুদ্ধেহে ব্যৱহাৰ হ'ব লাগিছিল আৰক্ষীৰ লাঠি বন্দুক পিট পিটাই ঘূৰি ফুৰা অপৰাধী এতিয়াও কিন্তু দেখিবলৈ পোৱা গৈছে চকুৰ তলত এনে ধৰণে ধুলি দি তেওঁলোকে দৌৰি ফুৰিছে কিন্তু আৰক্ষীৰ বিভিন্ন সময়ত গাফিলতিৰ কথা আসলে পোহৰলৈ অহা দেখিবলৈ পোৱা যায় যথেষ্ট সময়ত অসম আৰক্ষী ব্যৰ্থ কিন্তু যিসকল নিৰীহ লোক সেই নিৰীহ লোকক এনে ধৰণে আসলতে টাৰ্গেট কৰি লৈছে এতিয়া অসম আৰক্ষীয়ে বিশেষকৈ পানবজাৰ থানাৰ বিতৰ্কিত ওসি ভাৰ্গৱ বৰবৰাৰ কালি সন্ধিয়াৰ ভাগত হোৱা সেই যি নিকৃষ্ট আচৰণ যি বৰ্বৰ আসলতে অকথ্য নিৰ্যাতন কৰা হ'ল আৰু ওসি গৰাকীৰ এনে ধৰণৰ বেয়া ব্যৱহাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে এইবাৰ কি মন্তব্য আগবঢ়ায় বা কি ব্যৱস্থা লয় হেয়াহে কিন্তু লক্ষণীয় হ'ব কিছু মন্তব্য আছে মন্তব্য আপোনালোকলৈ আগবঢ়াইছো ৰিক্সা চালকৰ ওপৰত প্ৰহাৰ আৰক্ষীৰ লাঠিৰে নিৰীহজনৰ ওপৰত অত্যাচাৰ এই ধৰণৰ ঘটনা আমাৰ বাবে অতীত হ'ব লাগিব এই আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ চানেকি হ'ব নোৱাৰে মই বিশ্বাস কৰোঁ যে অসম আৰক্ষীৰ লাঠি অসম আৰক্ষীৰ বন্দুক অসম আৰক্ষীৰ সাহস অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰ হ'ব অসম আৰক্ষীৰ সাহস অসম আৰক্ষীৰ নিৰ্ভীকতা অসম আৰক্ষীৰ বন্দুক অসম আৰক্ষীৰ লাঠি কেতিয়াও দৰিদ্ৰ দুখীয়াজনৰ বিৰুদ্ধে ব্যৱহাৰ নহ'ব তেনে এক অমুক সংকল্পৰে আমি আমাৰ দায়িত্ব পথলৈ উভতি যাব লাগিব এফিচিয়েন্ট পুলিচ হবৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই মই সব কথা মানি লম কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে মই যিহেতু গৃহমন্ত্ৰী যেতিয়া মৰাণত ওসিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে ৰাইজৰ কাম নকৰিব কোনো আপত্তি নাই কিন্তু বেয়া ব্যৱহাৰ নকৰিব কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে ওসিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে এফআইআৰখন আপোনালোকে ল'বও পাৰে নল'বও পাৰে আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই কোনোবাই কৈ আছে মোৰ এইটো কেছ ল আপোনালোকৰ কথা ল'লে কি হ'ব নল'লে কি হ'ব ইট উইল বি ডিচাইডেড এজ পাৰ দ্য ল কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম কাৰণ আমি
সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হেভ অল কাম ফ্ৰম এ মডেষ্ট ফেমিলি। আমাৰ কোনোবা দেউতা শিক্ষক আছিলে, কাৰোবাৰ দেউতা কৃষক আছিলে, কাৰোবাৰ দেউতা প্ৰফেচাৰ আছিলে, কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা। আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে। আৰক্ষীৰ লাঠিৰে ৰিক্সা চালকৰ ওপৰত প্ৰহাৰ, আৰক্ষীৰ লাঠিৰে নিৰীহজনৰ ওপৰত অত্যাচাৰ, এই ধৰণৰ ঘটনা আমাৰ বাবে অতীত হ'ব লাগিব। এয়া আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ চানেকি হ'ব নোৱাৰে। মই বিশ্বাস কৰোঁ যে অসম আৰক্ষীৰ লাঠি, অসম আৰক্ষীৰ বন্দুক, অসম আৰক্ষীৰ সাহস অপৰাধীৰ বিৰুদ্ধে ব্যৱহাৰ হ'ব। অসম আৰক্ষীৰ সাহস, অসম আৰক্ষীৰ নিৰ্ভীকতা, অসম আৰক্ষীৰ বন্দুক, অসম আৰক্ষীৰ লাঠি কেতিয়াও দৰিদ্ৰ দুখীয়াজনৰ বিৰুদ্ধে ব্যৱহাৰ নহ'ব। তেনে এক অমুক সংকল্পৰে আমি আমাৰ দায়িত্ব পথলৈ উভতি যাব লাগিব। এফিচিয়েণ্ট পুলিচ হ'বৰ কাৰণে ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। মই চব কথা মানি ল'ম, কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটোত মোৰ বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত অচিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে গাত মোৰ লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই, কিন্তু বেয়া ব্যৱহাৰ নকৰিব। কালিও মই কমিশনাৰ পুলিচক ফোন কৰিছিলো যে অমুকত এফআইআৰ দিব গৈছে, অচিজনে বেয়া ব্যৱহাৰ কিয় কৰিছে। এফআইআৰখন আপোনালোকে ল'বও পাৰে, নল'বও পাৰে। আইনৰ কাম কৰাত আমাৰ কোনো হকাবিধা নাই। কোনোবাই কৈ আছে মোৰ এইটো কেছ ল, আপোনালোকৰ কথা। ল'লে কি হ'ব, নল'লে কি হ'ব, ইট উইল বি ডিচাইডেড এজ পাৰ দ্য ল। কিন্তু মুখত কাৰো প্ৰতি কোনেও বেয়া ব্যৱহাৰ যাতে নাগৰিকক নকৰে, এই কথাটো মই ৰিকুৱেষ্ট কৰিম। কাৰণ আমি সদায় মই প্ৰত্যেক মিটিঙত কওঁ যে উই হেভ অল কাম ফ্ৰম এ মডেষ্ট ফেমিলি। আমাৰ কোনোবা দেউতা শিক্ষক আছিলে, কাৰোবাৰ দেউতা কৃষক আছিলে, কাৰোবাৰ দেউতা প্ৰফেচাৰ আছিলে, কাৰোবাৰ দেউতা কৃতি ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষকতা। আমাৰ ব্যৱহাৰসমূহে যাতে আমাৰ পিতৃ মাতৃক অপমানিত নকৰে।